Hey guys, प्रथमे आपनाक वेलकाम करिसु जॉब एलाइड एसके यूट्यूब चैनलत। तो মই আজি এটো ভিডিওত আলোচনা কৰিম ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এটো ভিডিওত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিওটো কমপ্লিট চাই লব, তাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে এটো ৰিকুৱাৰমেন্ট ৰিলেটেড আপুনি এটো ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব। প্ৰথমতে আপোনাক মই ডিটেইলছ কিনে প্ৰভাইড কৰিম। নেক্সট আপোনাক দেখাম আপুনি কেনেকৈ অফিচিয়েল যেটো নটিফিকেশন আছে ডাউনলোড কৰিব, কেনেকৈ এপ্লাই কেনেকৈ কৰিব, এখিনি মই এটো ভিডিওৰ লাষ্টৰ পিনে দেখাম। তো আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো। তো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে vvcionline.org সাৰ্চ কৰিলে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেন্সাৰ যেটো ইনষ্টিটিউচনৰ অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব। এটো অফিচিয়েল ওয়েবসাইট হয় যেটো লিংক মই আপোনাৰ ইজিৰ কাৰণে মই এটো ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। এতিয়া চাওক ডিটেইলছ কিনি মই এতিয়া প্ৰভাইড কৰিম আপোনাক। ডক্টৰ বি বৰুৱা যেটো কেন্সাৰ ইনষ্টিটিউট গুৱাহাটী ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আছে নটিফিকেশন কিনি যত আপুনি এপ্লাই কৰিব পাৰিব অনলাইনত 26 পোষ্টৰ কাৰণে আছে ৰিকুৱাৰমেন্ট। এতিয়া চাওক যিখিনি ডিটেইলছ আছে এখানে আপোনাৰ যেটো ৰিকুৱাৰমেন্ট হয় তাৰে ওভাৰভিউ কিনি চাই লওক। নেম অফ অৰ্গানাইজেশন ডক্টৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ পৰা আহিছে ৰিকুৱাৰমেন্ট কিনি। যেটো আপোনাৰ জব টাইপ হয় এটো কন্টেক্সচুৱেল জব হ'ব, আপোনাৰ আসাম গভৰ্নমেন্ট জব হ'ব। নেম অফ পোষ্ট আছে আপোনাৰ কম্পিউটাৰ প্ৰগ্ৰামাৰ, নাৰ্স এন্ড ড্ৰাইভাৰৰ কাৰণে পোষ্ট আছে। টোটাল আপোনাৰ ভ্যাকেন্সি আছে 26। এপ্লাই যেটো মোড হয় আপুনি অনলাইনত এপ্লিকেশন কৰিব লাগিব এন্ড অফলাইনত দুটাৰ মাজত যিকোনো এটা মেথড আপুনি সিলেক্ট কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন হয় এখিনি কমপ্লিট কৰিব পাৰিব। এতিয়া সব ভ্যাকেন্সি ডিটেইলছ কিনি দিয়া আছে যেটো আপোনাৰ ডিভাইড কৰি দিয়া আছে ভ্যাকেন্সি সমূহ। প্ৰথম যেটো পোষ্ট আছে কম্পিউটাৰ প্ৰগ্ৰামাৰৰ কাৰণে যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 2 তাতে কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক কৰিছে বা এমসিএ কৰিছে বা এমএসসি কৰিছে বা আইটি ভিসিএস আপুনি কমপ্লিট কৰিছে লগত আপোনাৰ থাকিব লাগিব মিনিমাম 55% মাৰ্ক এন্ড আপুনি যেটো ডিগ্ৰী কমপ্লিট কৰিছে এটো গভ ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা হ'ব লাগিব তেতিয়া হলে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে strong practical skill থাকিব লাগিব আপোনাৰ লগতে আপোনাৰ নলেজ থাকিব লাগিব S/40 VD2 as a plus। নেক্সট আপোনাৰ থাকিব লাগিব HTML Java Photo Flash সবে মানে আপোনাৰ এখিনি নলেজ থাকিব লাগিব কোডিংত এন্ড ওয়েব টেকনলজিৰ ওপৰত। সব লগতে থাকিব লাগিব আপোনাৰ এক্সপেৰিয়েন্স বিচাৰিছে যদি আপোনাৰ হস্পিটাল মেনেজমেন্ট সিস্টেম ডিজাইন বা ডেভেলপমেন্টৰ যদি আপোনাৰ তেনেকৈ এডভান্স কোনো ধৰণৰ এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি পোষ্ট কিনি কাৰণে এপ্লাই কৰিব পাৰিব। লগতে চাওক আপোনাৰ স্যালাৰি পাব আপুনি 25,000 ৰ পৰা লৈ কিনে 35,000 পাৰ মান্থ আপুনি স্যালাৰি ৰিসিভ কৰিব। লগতে চাওক এজ লিমিট বিচাৰিছে 30 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট কিনিত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে নাৰ্সৰ কাৰণে যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 22 যত আপোনাৰ কোৱালিফিকেশন বিচাৰিছে যদি আপুনি জিএনএম কোর্স কৰিছে বা বিএসসি বা এমএসসি নার্সিং কৰিছে তেতিয়াহলে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব। Yes, of posted আপোনাৰ salary details দিয়া আছে যত আপুনি salary receive কৰিব 31,000 ৰ পৰা লৈ কিনে 33,000 per month আপুনি receive কৰিব। age limit বিচাৰিছে maximum আপুনি 30 years লৈ কিনে post কিনিত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে ড্ৰাইভাৰৰ কাৰণে যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 2 তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে মিনিমাম আপুনি যদি 10 পাস কৰিছে তেতিয়াহলে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব এন্ড আপুনি এপ্লাই কৰিব পাৰিব। লগত আপোনাৰ থাকিব লাগিব ভ্যালিড ড্ৰাইভিং লাইসেন্স যেটা আপনার LMB and HMB আপনার ড্রাইভিং লাইসেন্স থাকিব লাগিব। যত আপুনি স্যালারি পাব 16,300 ৰ পৰা লৈ কিনে 20,000 পাৰ মান্থ আপুনি স্যালারি ৰিসিভ কৰিব। আৰু এজ লিমিট তো দিয়া আছে ম্যাক্সিমাম আপুনি পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব 30 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট কিনিত এপ্লাই কৰিব পাৰিব। এতিয়া সব পোষ্ট কিনিত আপুনি কেনেকৈ এপ্লাই কৰিব এই প্ৰসেস খিনি মই আপোনাক এতিয়া জাস্ট সিম্পলি স্টেপ বাই স্টেপ দেখুৱাম। এতিয়া সব অনলাইন আপুনি এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাব আৰু অনলাইন যেটো এপ্লিকেশন আপুনি সাবমিট কৰিব এটো প্ৰসেস হৈছে প্ৰথমতে আপুনি ভালকে এটা সিভি বা ৰিজিউম এটা ভালকে বনাই লব। লগতে আপুনি সাপোৰ্টিং ডকুমেন্টস যেনেকৈ আপোনাৰ ধৰক এডুকেশনাল কোৱালিফিকেশন আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বা যেটো পোষ্টৰ কাৰণে আপুনি এলিজিবল হয় হেটো পোষ্টৰ আপুনি ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি চাব লাগিব যেটো আপোনাৰ অফিচিয়েল যেটো নটিফিকেশন দিয়া আছে তাতেও দিয়া আছে। আৰু লগতে চাওক আপুনি এড্ৰেছ প্ৰুফ মানে আইডি প্ৰুফ এটা দিব এড্ৰেছ প্ৰুফ এটা লগত আপোনাৰ যিখিনি নেসেসারি ডকুমেন্টস থাকে প্লাস আপোনাৰ ফটোকপি মানে ফটোগ্ৰাফ সিগনেচাৰ আপুনি দিব লাগিব। এখিনি অ্যাটাচ কৰি কিনে এটা পিডিএফ ফাইল বনাই কিনে আপুনি এটো মেইল আইডিত আপুনি সেন্ড কৰি দিব যেটো মেইল আইডি মই এটো ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। আপুনি এতে
PDF ফৰমেটৰ বনাই কিনে এটাচ কৰিব কৰি কিনে আপুনি মেইলটো সেন্ড কৰি দিব নেক্সট আৰু এটা অপচন আছে অফলাইনত আপুনি এপ্লিকেশনটো সাবমিট কৰিব পাৰিব আৰু অফলাইনত আপুনি সাবমিট কৰিবলৈ নেসেসাৰী এন্ড ৰিকোয়াৰমেন্ট ডকুমেন্টস কিনে আপুনি এটাচ কৰিব মানে প্ৰিন্ট আউট কৰিব কৰি কিনে আপুনি যেটো ডক্টৰ বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউট গুৱাহাটীৰ যেটো এড্ৰেছ আছে এইটো এড্ৰেছত আপুনি ভিজিট কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন হয় তাতে আপুনি সাবমিট কৰি থৈ আহিব পাৰিব এতিয়া সব ইম্পৰ্টেন্ট ডেট খিনি দিয়া আছে তো এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় আপুনি লাষ্ট সাবমিট কৰিব পাৰিব এপ্ৰিল 12 2025 লৈ কিনে আপোনাৰ এপ্লিকেশনটো আপুনি লাষ্ট সাবমিট কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যত আপুনি অফিশিয়াল নোটিফিকেশন লগতে আপোনাৰ অফিশিয়াল যেটো ওয়েবসাইটৰ লিংক আছে মই গোটেইখিনি ইম্পৰ্টেন্ট লিংক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি এবাৰ এইটো ভিডিও চোৱাৰ পিছত আপুনি ভিডিওৰ ডেসক্ৰিপচনটো চেক কৰি লব এটা সব যেটো অফিশিয়াল ওয়েবসাইট আছে যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাত যদি আপুনি ক্লিক কৰে তো এটা অফিশিয়াল ওয়েবসাইট হয় আপুনি এটা ভিজিট কৰিব পাৰিব এটা সাইডত দিয়া আছে ৰিকুৱাৰমেন্টত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ যেটো ৰিকুৱাৰমেন্ট পোৰ্টেল হয় এটা ওপেন হৈ যাব এটো ৰিকুৱাৰমেন্ট পোৰ্টেল হয় তো ৰিকুৱাৰমেন্ট পোৰ্টেলটো ওপেন হৈ যাব ওপেন হোৱাৰ পিছত চাওক এটা যেটো লেটেষ্ট ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি দিয়া আছে তো আপুনি ইয়াৰ পৰা চেক কৰিব লাগিব চেক কৰি কিনে যেটো ৰিকুৱাৰমেন্ট আপুনি এপ্লাই কৰিব খুজি আছে হেতু ৰিকুৱাৰমেন্ট আপুনি ইয়াৰ পৰা চেক কৰি কিনে জাস্ট ক্লিক বাটনত ক্লিক কৰি কিনে আপুনি চেক কৰিব জানে যাওক যেটো ৰিসেন্টলি এডভাৰটাইজমেন্ট মই যেটো আপোনাক এতিয়া প্ৰভাইড কৰিছো এডভাৰটাইজমেন্ট ফৰ দা পোষ্ট অফ কম্পিউটাৰ প্ৰগ্ৰামাৰ নাৰ্স এন্ড ড্ৰাইভাৰৰ কাৰণে পোষ্ট আছে এটো আপোনাৰ 7 এপ্ৰিলৰ পৰা অনলাইন অলৰেডি মানে পাবলিশ কৰিছে নোটিফিকেশনটো আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় আপুনি লাষ্ট সাবমিট কৰিব পাৰিব 12 এপ্ৰিল 2025 লৈ কিনে এতে সব PDF টো দিয়া আছে ডাউনলোড এন্ড ষ্টেটাস আপোনাৰ ওপেন হৈ আছে আপুনি এতে ক্লিক কৰি কিনে ওপেন কৰিব পাৰে এতে সব PDF টো জাস্ট আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এটা PDF টো আপোনাৰ তাত ওপেন হৈ যাব আপুনি এটো অফিশিয়াল নোটিফিকেশন চেক কৰিব পাৰিব যেটো মই এটো ভিডিওৰ ডেসক্ৰিপচনত ডাইৰেক্ট লিংক প্ৰভাইড কৰি দিম আপুনি যদি তাতে ডাইৰেক্ট ক্লিক কৰে ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট আপুনি এটো অফিশিয়াল যেটো নোটিফিকেশন আছে আপুনি তাতে ডাউনলোড কৰিব পাৰিব এন্ড তাৰ পৰা আপুনি চেক কৰিব পাৰিব তো এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো